Hello students, welcome to my channel. আজি আমি কথা পাতিম 2024 বৰ্ষৰ জেনাৰেল সায়েন্সৰ এমসিকিউ কেটা সলভ কৰিম তোমালোকে ভালদৰে চাবা আমি 90 মাৰ্কৰ ভিতৰত আমাৰ 45 মাৰ্কস আছিল এমসিকিউ আৰু আজি এমসিকিউ কেটা আমি সলভ কৰিম আমি বেছি কথা নকৈ আমি কোশ্চেন লৈ একবাৰো যেটো আমাৰ 1 নম্বৰ কোশ্চেন আছিল 1 নম্বৰ কোশ্চেনটো আছিল ইয়াত ইংলিশত দি আছে আৰু অসমীয়াটো দি আছে বেৰিয়াম ক্লোৰাইডৰ জলীয় দ্ৰব্য আৰু সোডিয়াম সালফেটৰ জলীয় দ্ৰব্য যোগ কৰাৰ ফলত অদ্ৰাব্য বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লোৰাইডৰ দ্ৰব্য প্ৰস্তুত হল উক্ত বিক্ৰিয়াটোৰ বাবে তলৰ কোনটো অৱস্থা চিহ্ন সহ সন্তুলিত সমীকৰণ শুদ্ধ হ'ব গতিকে আমাৰ ইয়াত চাৰিটা অপচন দি আছে তাৰ ভিতৰত আমাৰ ইয়াতে যেটো আছে ডি নাম্বাৰ এটো ৰাইট আনসাৰ হ'ব আৰু আমাৰ 2 নম্বৰ যেটো আছে তলৰ কোনটোত ৰাসায়নিক বিক্ৰিয়া ঘটা নাই প্ৰথম অৱস্থাত আছে ডাইজেশন অফ ফুড খাদ্যৰ হজম তাৰ পিছত খাদ্যৰ হজম হলে তো আমি জানো যে ইয়াত ৰাসায়নিক বিক্ৰিয়া হৈছে শ্বসন কাৰ্যটো কি হয় ৰাসায়নিক বিক্ৰিয়া হয় কাৰণ আমাৰ অক্সিজেনে গ্লুকোজক ভাঙি বেলেগ কিবা উৎপন্ন কৰে তাৰ পিছত বাৰ্নিং অফ ক্যান্ডেল মোমবাতি জ্বলাটো আমাৰ ৰাসায়নিক বিক্ৰিয়া ইয়াতে আনসাৰ আমাৰ ৰাইট আনসাৰ হ'ব মোমবাতি গলাটো কাৰণ মোমবাতি গলিলে কি হয় নতুন কোনো বস্তু উৎপন্ন নহয় মোমবাতি থাকে পিছত আমি যেতিয়া আকৌ ইয়াক ঠাণ্ডা হ'বলৈ দিম তেতিয়া কি হ'ব মোমবাতিটো আকৌ মোমবাতি হৈ থাকিব তাৰ পিছত আমাৰ 3 নম্বৰ কোশ্চেন হটো হৈছে এটা সন্তুলিত ৰাসায়নিক বিক্ৰিয়াই তলৰ কোনটো সূত্র মানি চলে আমি জানো যে ডাইরেক্ট आंसर আমি ক'ব পাৰিম যে আমাৰ ৰাসায়নিক বিক্ৰিয়াতে কি কৰে যে কনজারভেশন অফ মাস ভৰৰ ৰক্ষণশীলতাৰ নীতিটো মানি চলে ইয়াতে আমাৰ তেতে হলে आंसरটো হ'ব আমাৰ বি বিটো হ'ব আমাৰ কি রাইট आंसर তাৰ পিছত আমি নেক্সট কোশ্চেন লৈ আমি একবাৰো নেক্সট কোশ্চেন আমাৰ আছে 4 নম্বৰ তলৰ কোনটো জ্ঞানেন্দ্ৰিয় সূচক যেটো আমাৰ আমি জানো যে 3 নম্বৰ যেটো আছিল এটো আমাৰ কি জ্ঞানেন্দ্ৰিয় সূচক হয় আমি এটো গম পাও 3 নম্বৰ নহয় সি নম্বৰটো আৰু তাৰ পিছত আমি আগবাঢ়িম তাৰ পিছত আমাৰ 5 নম্বৰ কোশ্চেন যে ধাতব অক্সাইডবোৰ হল আমি আগৰে পৰাই শিকি আইছো যে ধাতব অক্সাইড বিলাক হয় ক্ষাৰকীয় আৰু যিবিলাক কি আছিল আমি বাৰবাৰ শিকি আইছো যে ধাতব অক্সাইড বিলাক ক্ষাৰকীয় আৰু অধাতৱীয় অক্সাইড বিলাক এসিডিক হয় ইয়াতে যেহেতু আমাক কি দিছে কোশ্চেন দিছে যে ধাতব অক্সাইডবোৰ কেনেকৈ হ'ব আমাৰ এটো বেসিক হ'ব বেসিক মানে ক্ষাৰকীয় হ'ব এটো আমি জানিব লাগিব তাৰ পিছত আমাৰ 6 নম্বৰ কোশ্চেনটো দিছে সোডিয়াম বাইকাৰ্বনেট নাইবা সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট যেটো আছে আৰু সোডিয়াম কাৰ্বনেট মানে 10 অফ ওয়াটাৰৰ লগত যদি কি হয় বিক্ৰিয়া সাধাৰণতে ক্ৰমান্বয়ে কি উৎপন্ন কৰিব পাৰে আমাৰ এটো আমাক ডাইৰেক্ট কোশ্চেনটো आंसरটো হ'ব বি নম্বৰ বেকিং সোডা ওয়াশিং পাউডার এটো আমাৰ কি হ'ব ডাইৰেক্ট বি নম্বৰ কোশ্চেনৰ आंसरটো হ'ব রাইট आंसर তাৰ পিছত আমি নেক্সট কোশ্চেন লৈ একবাৰো নলকেতে 7 নম্বৰ কোশ্চেনটো চোৱা যে দন্তক্ষয়ৰ ক্ষেত্ৰত তলৰ উক্তি কেটা বিবেচনা কৰা 1 নম্বৰ দিছে 1 নম্বৰ হৈছে pH ৰ মান 5.5 ৰ তলত হলে দন্তক্ষয়ৰ সূচনা হয় এটো ঠিকই আছে তাৰ পিছত 2 নম্বৰ দিছে ফসফৰিক এসিডে pH ৰ মান কম কৰাৰ বাবে দন্তক্ষয় হয় এটো আমাৰ সঠিক যেন লগা নাই তথাপি আমাৰ অপচন কেটা চাও আমি ইয়াত দিছে তলৰ কোনটো বিকল্পটো শুদ্ধ তোমাক কিটো দিছে নম্বৰ এ দিছে a is true and মানে 1 is true and 2 is false এটা আমাৰ রাইট आंसर হ'ব বাকি বিলাক আমাৰ সোয়াৰ দৰকাৰেই নাই এটা আমাৰ রাইট आंसर হ'ব ঠিক আছে আমি নেক্সট কোশ্চেন লৈ একবাৰো নেক্সট কোশ্চেন আছে 8 নম্বৰ কোশ্চেনটো দিছে তলৰ কোনটো আটাইতকৈ গাত সহনশীল ধাতু আমাৰ এটা আমি জানোই
আৰু মানে ইয়াতে গোল্ড দিছে মানে গোল্ডেই হ'ব আৰু বাকীবিলাক ইয়াতে যেহেতু নাই টেনশ্যন কৰাৰ প্ৰয়োজন নাই ইয়াতে আমাৰ গোল্ড হ'ব ৰাইট এনসাৰ ঠিকই আছিল এইটো তাৰ পিছত আমি আগবাঢ়িম নেক্সট কোৱেশ্চন লৈ কোৱেশ্চন দিছে যদি এ ধাতুয়ে বি ধাতুক ইয়াৰ দ্ৰব্যৰ পৰা অপসাৰিত কৰে তেন্তে 9 নম্বৰ কোৱেশ্চনটো আছে যদি এ ধাতুয়ে বি ধাতুক ইয়াৰ দ্ৰব্যৰ পৰা অপসাৰণ কৰে তেন্তে আমাৰ ৰাইট এনসাৰ হ'ব এ নম্বৰটো ৰাইট এনসাৰ ইয়াতে যে ই ইজ মোৰ ৰিয়েক্টিভ দেন বি মেটেল ইয়েস এইটো ৰাইট হ'ব তাৰ পিছত আমি আগবাঢ়িম নেক্সট কোৱেশ্চন লৈ নেক্সট কোৱেশ্চন আছিল 10 নম্বৰ আছিল যে কোনটো ধাতু সালফাইড আকৰিক হল চিনাবাৰ এইটো আমাৰ ৰাইট এনসাৰ এটো কপাৰ নহয় মাৰ্কিউৰি হয় ৰাইট এনসাৰ ইয়াতে মাৰ্কিউৰি দিয়া আছে মানে এটো ৰাইট এনসাৰ তাৰ পিছত আমি নেক্সট কোৱেশ্চন লৈ আগবাঢ়িম 11 নম্বৰ কোৱেশ্চন দিছে একোটা সালফাৰৰ অণুত সৰ্বাধিক কেইটা পৰমাণু থাকিব পাৰে আমি জানো কেইটা যদি ইয়াতে 8টা আছে মানে এটো ৰাইট এনসাৰ হ'ব এটো ৰাইট এনসাৰ তাৰ পিছত আমি নেক্সট কোৱেশ্চন লৈ আগবাঢ়িম 12 নম্বৰ কৈছে তিনিটা কাৰ্বন আৰু এলডিহাইড কাৰ্যকৰী মূলক থকা যৌগটোৰ নাম হ'ব আমাৰ প্ৰপানেল ডি নম্বৰটো হ'ব কি আমাৰ ৰাইট এনসাৰ তাৰ পিছত 13 নম্বৰ জাৰক পদাৰ্থৰ ক্ষেত্ৰত তলৰ উক্তিবোৰৰ কোনটো শুদ্ধ এ নম্বৰ কৈছে ই হাইড্ৰোজেন দিয়ে বি নম্বৰ ই অক্সিজেন দিয়ে আৰু আছে অপচন ই অক্সিজেন লয় ওপৰৰ এটাও নহয় আমাৰ ইয়াতে ৰাইট এনসাৰ হ'ব তোমালোকে জানা ৰাইট এনসাৰ হ'ব কে নম্বৰটো এটো 13 নম্বৰ বি টো হ'ব আমাৰ ৰাইট এনসাৰ তাৰ পিছত আমাৰ 14 নম্বৰ পৰ্যায়বৃত্ত তালিকাত তলৰ কোনটো ধৰ্ম বৰ্গ এটাত ওপৰৰ পৰা তললৈ বাঢ়ে ইয়াতে হ'ব আমাৰ আমি জানো দাতৱীয় গুণ আমাৰ 2 নম্বৰটো দাতৱীয় গুণ বাঢ়ে আৰু আমাৰ ইয়াত আছে পাৰমাণবিক ব্যাসাৰ্ধ বাঢ়ে 1 নম্বৰটো যোজ্যতা নহয় 2 নম্বৰটো হ'ব দাতৱীয় গুণ বাঢ়িব তাৰ পিছত কাৰ্যকৰী নিউক্লিয় আদান এটো নাবাঢ়ে আৰু আমাৰ লাষ্টৰ যেটো আছে পাৰমাণবিক ব্যাসাৰ্ধ আমি জানো যে পৰ্যায়বৃত্ত তালিকাত তলৰ কোনটো ধৰ্ম বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ বাঢ়ে আমাৰ ওপৰৰ পৰা তললৈ বঢ়াৰ ভিতৰত আমাৰ পৰা দাতৱীয় গুণ বাঢ়ে আৰু পাৰমাণবিক ব্যাসাৰ্ধ বাঢ়ে ইয়াত যেটো আমাক দিছে বি নম্বৰটো আমাৰ ৰাইট এনসাৰ তাৰ পিছত আমি আগবাঢ়িম 15 নম্বৰ লৈ 15 নম্বৰ ইয়াতে চাবই নালাগে আমাক এটো আমি ডাইৰেক্ট গম পাম আমাৰ ইয়াতে 15 নম্বৰৰ যেটো বি নম্বৰ এনসাৰ আছে এটো ৰাইট মেগনেছিয়াম তাৰ পিছত 16 নম্বৰ আমাৰ এটো জানো কি হ'ব আমাৰ 16 নম্বৰটো বি হ'ব ৰাইট এনসাৰ তাৰ পিছত আমি আগবাঢ়িম 17 নম্বৰটো আমাৰ ৰাইট এনসাৰ হ'ব এ হ'ব কি এ হ'ব আমাৰ ৰাইট এনসাৰ বি নহয় এটো নহয় এ হ'ব আমাৰ ৰাইট এনসাৰ তাৰ পিছত আমি 18 নম্বৰটো আগবাঢ়িম 18 নম্বৰৰ ভিতৰত আমাৰ হ'ব ডি টু ৰাইট এনসাৰ ডি যেটো অপচনত আছে এটো তোমালোকে ভাবিবা এটো কি ৰাইট এনসাৰ তাৰ পিছত আমি আগবাঢ়িম 19 নম্বৰ আমাৰ 19 নম্বৰ আছিল পৰিবাহী তার এডালৰ ক্ষেত্ৰত কৰা পৰীক্ষাত প্ৰয়োগ কৰা ভোল্টেজৰ লগত পৰিৱৰ্তিত বিদ্যুৎ তলত দিয়া ধৰণে পোৱা গ'ল এটো আমাৰ পৰিবাহী তেতিয়া হলে আমাৰ এটো ৰাইট এনসাৰ হ'ব
ডি তোমালোকে ভাবিবা ডি কি হ'ব আমাৰ ৰাইট এনসাৰ তাৰপিছত 20 নম্বৰ আমাৰ 20 নম্বৰ আছিল 20 নম্বৰটো আমাৰ ৰাইট এনসাৰ হ'ব সি এটা অপচনত যেটো সি আছে সিটো হ'ব ৰাইট এনসাৰ তাৰপিছত আমি 21 নম্বৰ তলৰ কোণটোৱে এডাল পোন দীঘল পৰিবাহী তাৰৰ ওচৰত চুম্বক ক্ষেত্ৰ শুদ্ধভাৱে বৰ্ণনা কৰে ইয়াতে 21 নম্বৰটো হ'ব সি নাম্বাৰ অপচনটো কাৰেক্ট এটো আমাৰ সি নাম্বাৰ অপচন ইজ দা কারেক্ট आंसर 22 নম্বৰটো আমাৰ মানুহৰ চকুয়ে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰাৰ স্থান এটো আমি সকলোৱে গম পাও ৰেটিনাই হয় তাৰ পিছত আমি 23 নম্বৰ মুকলি আকাশৰ ৰং নীলা কিয় মুকলি আকাশৰ ৰং নীলা কিয় আমি এইটোই গম পাম যে সি নম্বৰ ইজ দা কারেক্ট आंसर বিক্ষেপণৰ পোহৰৰ বিক্ষেপণৰ বাবে আমাৰ মুকলি আকাশৰ ৰং নীলা দেখা পাও তাৰ পিছত আমাৰ 24 নম্বৰটো আছে তলৰ কোণটো শক্তি সৌৰ শক্তিৰ আধাৰিত নহয় তলৰ কোণটো শক্তি আমাৰ সৌৰ শক্তিৰ আধাৰিত নহয় নিউক্লিয়ৰ শক্তি আমাৰ অপচন সি ইজ দা কারেক্ট आंसर তাৰ পিছত 25 নম্বৰ আছে ডাইৰেক্ট 1 কিলোৱাট ইকুয়াল টু কিমান জুল হ'ব তে কোশ্চেন দিছে 1 কিলোৱাট ইকুয়াল টু কিমান জুল হ'ব আমি গম পাম যে বি নম্বৰ ইজ দা কারেক্ট आंसर বি নম্বৰ ইজ দা কারেক্ট आंसर তাৰপিছত দা এসআই ইউনিট অফ পাৱাৰ অফ দা লেন্সিস লেন্সৰ ক্ষমতাৰ এসআই একক ডায়েপ্টৰ এটো আমাৰ জনা থাকিব লাগিব ডায়েপ্টৰ ইজ দা কারেক্ট आंसर এটো কোনোবাই দিছে এটো ভুল হ'ব তাৰ পিছত 27 নম্বৰটো আছে 1 ইলেক্ট্ৰভোল্ট ইকুয়াল কিমান মানে এটা ইলেক্ট্ৰনৰ ই কিমান হ'ব এটো আমাৰ 27 নম্বৰটো বি নম্বৰ এটো কারেক্ট আছে সরি এটো কি আছে বি নম্বৰটোই কারেক্ট आंसर হ'ব তাৰ পিছত 28 নম্বৰটো হ'ব আমাৰ কোশ্চেন কি দিছে যে বায়ুমণ্ডলৰ উচ্চ স্তৰত ওজনে বাধা দিয়ে আল্ট্ৰাভায়োলেট ৰেডিয়েশন এটা আমি আগৰ পৰাই গম পাও সকলে গম পায় যে আল্ট্ৰাভায়োলেট ৰেডিয়েশনটো আমাক কি কৰে বাধা দিয়ে তাৰপিছত 29 নম্বৰটো তলত দিয়া কোণটো শক্তিৰ নৱীকৰণযোগ্য উৎস নহয় নৱীকৰণযোগ্য সানটো নৱীকৰণ বটাৰো আহিব পাৰে কিন্তু আমাৰ যেটো কি আছিল ফসিলটো আমাৰ নৱীকৰণযোগ্য সম্পদ নহয় কাৰণ ইয়াক আকৌ ঘূৰাই আনিব পৰা নাযায় জীৱাশ্ম ইন্ধনটো তাৰপিছত 30 নম্বৰটো দিছে কয়লা আৰু পেট্ৰলিয়াম গঠনৰ উৎস হল বায়োমাস এটা আমি আগৰ পৰাই জানো যে বায়োমাস ইজ দা ফৰ্মেশন অফ কয়লা এন্ড পেট্ৰলিয়াম 31 নম্বৰ 31 নম্বৰটো আছে শক্তি প্ৰবাহৰ ৰৈখিক চিত্ৰৰ পৰা এটা কথা স্পষ্ট যে শক্তিৰ প্ৰবাহ সদায় কি কৰে একমুখী হয় তো আমি আগতেই গম পাইছো যে শক্তিৰ প্ৰবাহ একমুখী হয় তাৰ পিছত আমি 32 নম্বৰটো চিত্ৰত দেখুৱাৰ দৰে এটা ইলেক্ট্ৰন এখন চুম্বক ক্ষেত্ৰৰ তাৰ লম্বভাৱে সোমাইছে ইলেক্ট্ৰনৰ ওপৰত ক্ৰিয়া কৰা বলৰ দিশ হ'ব আমি জানো ইয়াতে ডি নম্বৰ आंसर হ'ব যে পৃষ্ঠাৰ ভিতৰলৈ অৰ্থাৎ পৃষ্ঠাৰ ভিতৰলৈ যাব এটো নহয় তাৰপিছত 33 নম্বৰ কৈছে এটা বৈদ্যুতিক বাল্বৰ তাৰডালে 10 মিনিট সময়ত ইটো অংক কৰিব লাগিব কৰি প্লাই তুমি গম পাবা 33 নম্বৰটো হ'ব ডি নম্বৰ आंसर টো ৰাইট হ'ব এটো সিম্পল এটা ম্যাথছ এটো কৰিলে গম পাবা তাৰপিছত এমিবাই তাৰ চৌপাশৰ পৰা এয়াৰ ট্ৰেছৰ সহায়ত খাদ্য বস্তু সংগ্ৰহ কৰে আৰু খাদ্যৰ ৰেক্টিকাৰ সৃষ্টি কৰে এ নাম্বাৰ হল কুটপথ यस এইটোই হ'ব কুটপথ কিমান নম্বৰটো আছিল
কুটপথ এইটো এনসার হ'ব কুটপথ এইটো রাইট এনসারই হ'ব তাৰ পিছত আমি 35 xylem tissues of the plants are responsible for উদ্ভিদৰ xylem কলাৰ দায়িত্ব ট্ৰান্সপোৰ্টেশন অফ ওয়াটাৰ এইটো আমি আগৰ পৰাই গম পাও যে উদ্ভিদে কি কৰে পানী পৰিবহন কৰে xylem কলা আৰু ফ্লোয়েম কি কৰে খাদ্য পৰিবহন কৰে ইয়াতে দিছে xylem তেনেহলে হ'ব পানীৰ পৰিবহন কৰে 36 নম্বৰ হৈছে যে কোষত এন্ডোথার্মিক বিক্রিয়া সংঘটিত কৰাৰ বাবে কোষে বি নম্বৰ এনসার এটিপি ব্যৱহাৰ কৰে এটো কি হ'ব এটিপি বিটো রাইট এনসার নহয় তাৰপিছত 37 দুটা নিউৰনৰ মাজত খালি ঠাইখিনিক আমাক আগৰে পৰাই আমি জানো সাইনেপস বলে ডেনড্ৰাইট সংগ্ৰহ কৰে আৰু এক্সনৰ মাজেৰে যায় আমাৰ রাইট এনসার হ'ব সাইনেপস 38 তলৰ কোনটো উদ্ভিদ হৰমনে উদ্ভিদৰ কোষ বিভাজনত সহায় কৰে আমি এটো জানো যে সাইটোকাইনিন এটো রাইট এনসার এ নম্বৰ ইজ দা কারেক্ট এনসার তারপরে 39 হৈছে কিছুমান ঐচ্ছিক কাৰ্য যেনে এডাল সিধা ৰেখাত খোজ কৰা সাইকেল চলোৱা পেন্সিল এডাল ধৰা আদি নিয়ন্ত্ৰণ কৰা পশ্চাৎ মস্তিষ্কৰ অংশটো হল আমি এটো আগৰ পৰাই বাৰে আমি জানো কিতাপত ডাইৰেক্ট হুবহু দি আছে এটো আমাৰ cerebellum ইজ দা কারেক্ট আনসার 40 হৈছে এমিবার দৰে এককোষী প্ৰাণীয়ে ড্যাশ প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰজনন কৰে এটো আমাৰ দ্বি বিভাজনৰ দ্বাৰাই কৰে তাৰপিছত 41 পৰাগদানিক থাকে এটো আকৌ কি চাব লাগে পৰাগদানিক ৰেণু থাকে 42 তলৰ কোনটো অংগ মানুহৰ দেহৰ স্ত্ৰী জনন তন্ত্ৰৰ অংশ নহয় ওভেৰি এটো স্ত্ৰী জনন অংশ তাৰপিছত ইউটেৰাস জৰায়ু বাস ডিফারেন্স শুক্ৰবাহী নলী ফেলোপিয়ান টিউব মহিলা থাকে বাকিবিলাক মহিলা থাকে আর 3 নম্বৰ যেটো আছে বাস ডিফারেন্স এটো ইয়াত কি থাকে পুৰুষৰ দেহত থাকে 43 তলত দিয়া সমবৃত্তি অংগ বাছি উলিওৱা সমবৃত্তি অংগ বাদুলিৰ পাখি আৰু চৰাইৰ পাখি এটো আমাৰ সমবৃত্তি অংগ হ'ব আৰু বাকিবিলাক নহয় তাৰ পিছত 44 কোশ্চেন দিছে 19 শতিকাত প্ৰাকৃতিক নিৰ্বাচনৰ যোগেদি প্ৰজাতি উৎপত্তিৰ ধাৰণা দিয়া সূত্ৰটো কোনে আগবঢ়াইছিল আমাৰ রাইট আনসার হ'ব 44 রাইট আনসার হ'ব আমাৰ চাব লাগিব চার্লস ডারউইন এটো আমাৰ রাইট আনসার হ'ব আৰু বাকিবিলাক নহয় আৰু গ্ৰেগৰে কি কৰিছিল বংশবৃদ্ধিৰ কি কৰিছিল আৰু বাকিবিলাক নহয় 45 আমাৰ বহুত দিগলীয়া পঢ়িব লাগিব ডাইৰেক্ট আমি আনসারটো কৈ দিম সি নম্বৰ ইজ দা কারেক্ট আনসার তো আজি এইখিনি আছিল আজি এইখিনি আছিল তোমালোক কেনেকুৱা পালা ভিডিওটো শেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা চেনেলটো থ্যাংক ইউ